ঈশা নিউজৰ এক বিশেষ অনুষ্ঠান নেতাই কি কয়। আৰু আমাৰ লগত আজি উপস্থিত আছে মধ্য হাইলাকান্দিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মিলন দাস। আমি তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমাৰ মধ্য হাইলাকান্দিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনলৈ তেওঁ কেনেধৰণে ৰণকৌশল চলাই গৈছে আৰু এইটো সমষ্টিৰ যিটো সমষ্টি ARDFৰ দখলত আছিলে আৰু ARDFৰ দখলৰ পৰা তেওঁৰ বিজেপিয়ে কেনেকৈ এইটো সমষ্টি উদ্ধাৰ কৰিব পাৰে এই সন্দৰ্ভত আমি মিলন দাসৰ সৈতে পোনপটীয়া প্ৰশ্ন সুধিম যে আপুনি এবাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী এইটো সমষ্টিত আপোনাৰ কেনেধৰণে প্ৰচাৰ চলাই গৈছে আৰু এইটো সমষ্টি উদ্ধাৰৰ বাবে আপুনি কেনেধৰণে ৰণকৌশল ইতিমধ্যে চলাই গৈ আছে। প্ৰচাৰটো চলি আছে, মোৰ পাৰ্চনেল লেভেলত চলি আছে, আপোনাৰ সাংগঠনিক লেভেলত চলি আছে আৰু মোৰ এটা ষ্ট্ৰেটেজি যে মই আমাৰ লাষ্ট যোৱা 7 ইয়াৰ্ছত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু 5 ইয়াৰ্ছত ষ্টেট গভৰ্ণমেণ্ট যিবিলাক কাম কৰিছে মানুহৰ কাৰণে সেইবিলাক মানুহৰ সন্মুখত আজি আমি মানে ওলাই ধৰিছোঁ। সেইটো ওৱান এণ্ড অনলি থিয়ৰী এণ্ড টেকনিক যে ডেভেলপমেণ্ট ইজ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি। আৰু দেখা গৈছে যে এইটো সমষ্টিত বিগত ARDFৰ দখলত আছে আৰু যিহেতু এবাৰ যোন বিধায়ক আছিলে ARDFৰ তেওঁক এইবাৰ টিকেট নিদিয়ে আনজনক ইতিমধ্যে টিকেট দিয়া হৈছে ARDFৰ ফলত। মূল প্ৰতিদ্বন্দ্বী আপোনাৰ কাৰ লগত হ'ব এইটো সময়? আমাৰ মূল প্ৰতিদ্বন্দ্বিতা আগতে মই ভাবিছিলোঁ যে মহাজোঁটৰ লগত হ'ব, কিন্তু এতিয়া যিটো গ্ৰাউণ্ড ৰিপৰ্ট আছে গ্ৰাউণ্ড যিটো ৰিয়েলিটি আছে তাতে মোৰ যিটো মানে মই ভাবিছোঁ যে মোৰ লগত যা মোক যি চেলেঞ্জ দি আছে এই প্ৰফেচাৰ হিলালুদ্দিন যি নিৰ্দল প্ৰাৰ্থী আছে তাৰ আজি মানে এই মহাজোঁটৰ প্ৰাৰ্থীৰ ওপৰত মানুহৰ খং আছে, মানুহ বিভিন্ন ধৰণৰ কমপ্লেইন আছে, সেইটো কেপিটেল কৰি আজি মানে হিলালুদ্দিন লস্কৰ যি মোৰ ছাৰ হয় প্ৰফেচাৰ হিলাল ছাৰ তাৰ ফিল্ডটো মানে মহাজোঁটৰ প্ৰাৰ্থীৰ পৰা বহুত ভাল আছে। তো মোৰ যিটো চেলেঞ্জ বা টক্কৰ যিটো হ'ব এইটো হিলাল ছাৰৰ লগত হ'ব। আৰু এটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, আপুনি যদি বিধায়ক নিৰ্বাচিত হয় এইটো সমষ্টিৰ পৰা আপোনাৰ প্ৰথম কাজটো কি হ'ব এইটো সমষ্টিৰ কাৰণে? মোৰ যিটো ফাৰ্ষ্ট কাজ মানে হ'ল যিটো মানে এতিয়াও আমাৰ স্বাধীনতাৰ 70 বছৰ পিছতো হাইলাকান্দি যিটো কনষ্টিটুৱেঞ্চি যিটো মই মানে ফাইট কৰি আছোঁ যিটো কনষ্টিটুৱেঞ্চি তাতে এতিয়াও বেছিক নিডছ ডেভেলপমেণ্ট হোৱা নাই। আজিও হাইলাকান্দি টাউনত আপোনাৰ খোৱা পানীৰ কাৰণে ব্যৱস্থা নাই। আজিও গাঁৱত হাইলাকান্দি কনষ্টিটুৱেঞ্চি গাঁৱত ৰাস্তাবিলাক ভাল নহয়। ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব ভাল মানে বিশুদ্ধ পানীৰ ব্যৱস্থা হাইলাকান্দি টাউনৰ কাৰণে। গাঁৱৰ কাৰণে ৰাস্তা যিবিলাক মানে বেয়া আছে তাক মানে ভাল কৰিবলৈ যি মানে ষ্টেপ ল'ব লাগে সেইটো ল'ম। তাৰপিছত যিটো মোৰ যোজনা আছে যেন আমাৰ ইয়াতে এটা চেণ্ট্ৰেল স্কুল নাই, আমাৰ কৰ্মীগঞ্জত আছে, কাছাৰত আছে, বৰাকবলী 3টা মেইন ডিষ্ট্ৰিক্ট তাৰ মাজত 2টাত আছে, আমাৰ ইয়াতে নাই, এটা চেণ্ট্ৰেল স্কুল। ছেকেণ্ড হ'ল যে আজি আমাৰ শিলচৰত এটা মেডিকেল কলেজ আছে, কৰিমগঞ্জতো হ'ব, এইটো গভৰ্ণমেণ্ট অলৰেডি ঘোষণা কৰিছে। এতিয়া আমাৰ হাইলাকান্দিতো এটা মেডিকেল কলেজৰ নিড আছে, হাইলাকান্দিটোতো আৰু অসমৰ বাহিৰত নহয়। তো আমাৰ ছেকেণ্ড যিটো মানে ইছ্যু থাকিব যোনটোৰ ওপৰত মই কাম কৰিম সেইটো হ'ল যে হাইলাকান্দিতো এটা ছুপাৰ মানে ফেচিলিটিজ মেডিকেল কলেজ মই নেক্সট 5 ইয়াৰ্ছৰ ভিতৰত গভৰ্ণমেণ্টৰ লগত কথা পাতি ইয়াতে মানে এষ্টাব্লিছ কৰিবৰ কাৰণে কাম কৰিম। আৰু আমাৰ আজিকালি স্কিলৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট বহুত মানে এডভাৰটাইজমেণ্ট কৰিছে, বহুত মানে কৰিছে। তো স্কিলৰতো আমাৰ ইয়াতে একো মানে স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থা নাই, ট্ৰেইনিঙৰ কোনো ব্যৱস্থা নাই। সেইটো কাৰণে ব্ৰহ্মপুত্ৰ বুলি এটা স্কিল ইউনিভাৰ্চিটিত আছে, আমি ট্ৰাই কৰিম যেন আমাৰ হাইলাকান্দিত এটলিষ্ট আমাৰ হাইলাকান্দি টাউনত মেইনলি এটা স্কিল ডেভেলপমেণ্টৰ কেম্পাছ। আৰু যিটো হাইলাকান্দি গভৰ্ণমেণ্ট এডুকেশ্যনেল ছিষ্টেম আছিল যেতিয়া আজি ভাঙি পৰিছে। আগতে আমাৰ গভৰ্ণমেণ্ট এডুকেশ্যনেল ছিষ্টেমৰ পৰা ডক্টৰ ওলাইছে, আমাৰ ইয়াৰ গভৰ্ণমেণ্ট স্কুলৰ পৰা কলেজৰ পৰা পুলিচ অফিচাৰ ওলাইছে, মানে চাইণ্টিষ্ট ওলাইছে, কিন্তু এতিয়া আমাৰ ছিষ্টেমটো মানে কলাপছ কৰিলে। সেইটো গভৰ্ণমেণ্ট এডুকেশ্যন ছিষ্টেম যিটো আছে মানে যিটো গভৰ্ণমেণ্ট স্কুলবিলাক আছে, কলেজবিলাক আছে, সেইবিলাক কেনেকৈ আমি মানে আৰু মানে ভাল কৰিম সেইটো কাৰণে কাম কৰিম। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিহেতু অসম বিধানসভা নিৰ্বাচনত অতিকৈ আপোনাৰ কম বয়সৰ আপুনি এজন প্ৰাৰ্থী আৰু আপোনাৰ ৰাজনীতিক জীৱন আমি দেখিবলৈ পাইছোঁ ইমান বেছি দিনৰ নহয়, যিহেতু আপুনি ৰাজনীতিৰ লগত জড়িত হৈছে। এই কম দিনৰ ৰাজনীতিত আপুনি কেনেধৰণে অভিজ্ঞতা লৈছে এই ৰাজনীতিৰ ক্ষেত্ৰত? ৰাজনীতি মই আগতে ষ্টুডেণ্ট পলিটিক্সত আছিলোঁ। তো ষ্টুডেণ্ট পলিটিক্স যিটো হয় সেইটো আপোনাৰ একচুৱেলি
মানে সক্ৰিয় ৰাজনীতিৰ বেচিক্স তো বেচিকটো মোৰ আছে আগতে ষ্টুডেণ্ট পলিটিক্সৰ এক্সপিৰিয়েঞ্চ আছে কিন্তু সক্ৰিয় ৰাজনীতিটো অলপ বেলেগ আছে কিন্তু এতিয়া আমাৰ ইমান মানে ডিফাৰেঞ্চ আমি মানে বুজা নাই তাৰ কাৰণ হ'ল যেন আমাৰ যি পাৰ্টি আমি কৰি আছোঁ তাৰ অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ ইমান ষ্ট্ৰং আছে যে মানে অৰ্গেনাইজেশ্যন ষ্ট্ৰাকচাৰ কাৰণে আজি যিবিলাক মানে নতুন কাৰ্যকৰ্তাৰ কাৰণে নতুন একদম নবীন কাৰ্যকৰ্তাৰ যি মানে MLA টিকেট পাইছোঁ মোৰ কাৰণে যিবিলাক মানে প্ৰব্লেম ফেচ কৰিব লাগিছিল এতিয়াও কিন্তু আমি অৰ্গেনাইজেশ্যন ইমান ষ্ট্ৰং অৰ্গেনাইজেশ্যনৰ কামৰ কাৰণে সেইটো আমি ফেচ কৰা নাই তো আমাৰ ইমান ডিফাৰেঞ্চ লগা নাই এতিয়াও ৰাইজে আপোনাক কিয় ভোট দিব এইবাৰ ৰাইজে মোক ভোট দিব সেইটো মই কোৱা নাই মোক যি গভৰ্ণমেণ্ট যিবিলাক কাম কৰিছে মানে গভৰ্ণমেণ্ট মিনছ মানে গভৰ্ণমেণ্ট ফাউণ্ড বাই BJP পাৰ্টি চ' পাৰ্টি যিবিলাক কাম জনকল্যাণমুখী কাম কৰিছে চেণ্ট্ৰেলত 7 years এণ্ড ষ্টেটত 5 years সেইটো নিৰিখে মানুহে মোক ভোট দিব এইটো মই কোৱা নাই মোৰ যিটো চিম্বল আছে চিম্বলক ভোট দিব এইটো কথা মানে এইটো সমষ্টিত আপুনি বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আছে বিজেপিৰ হৈ আপুনি যিহেতু এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপিক মানুহে কিয় ভোট দিব এইটো সমষ্টিৰ পৰা ডেফিনেটলি দিব লাষ্ট ফিউ ইয়াৰ্ছত মানে আমি যদি চাওঁ তেতিয়াতো আমাৰ হাইলাকান্দি কনষ্টিটুৱেঞ্চি একো ডেভেলপমেণ্ট হোৱা নাই আমাৰ যিবিলাক MLA জিতিছে ইয়াৰ পৰা AIDFৰ স্পেচিয়েলি সেইবিলাকতো কেপাচিটিও নাই বিধানসভাত কথা ক'বলৈ কেপাচিটি নাই তো মানুহ আজি গম পাইছে যে আমি যি AIDFৰ কেণ্ডিডেটৰ কাৰণে ভোট কৰিছিল একো গভৰ্ণমেণ্টে আমাৰ মানে এইটো বিধানসভাৰ কাৰণে কাম কৰা নাই আৰু বিজেপি গভৰ্ণমেণ্ট তাৰ লেভেল বেছ ট্ৰাই কৰিছে ইয়াৰ উন্নতিৰ কাৰণে বিজেপি গভৰ্ণমেণ্ট জনকল্যাণমুখী কাম কৰিছে আৰু বিজেপি গভৰ্ণমেণ্ট আহিলেই এইটো কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্ট হ'ব সেইটো মানুহে গম পাইছে সেইটো কাৰণে মানুহ ভোট কৰিব ইতিমধ্যে যি AIDFৰ প্ৰাৰ্থী জাকিৰ হুছেইন লস্কৰে বিভিন্ন সভাস্থলত আপোনাৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে সেই সন্দৰ্ভত আপুনি কি ক'ব আমি যিটো মহাজোঁটৰ যিটো মানে কেণ্ডিডেট আমাৰ জাকিৰ দা মই জাকিৰ দাক কওঁ জাকিৰ দাক যে কেণ্ডিডেট জাকিৰ দাৰ যিটো কংগ্ৰেছ আৰু AIDF দুটা দল সাম্প্ৰদায়িক দল দুটা সাম্প্ৰদায়িক দলে এটা সাম্প্ৰদায়িক মহাজোঁট বনাইছে তো সাম্প্ৰদায়িক মহাজোঁটৰ হাতততো ডেভেলপমেণ্টৰ ইছ্যুজ নাই আমাৰ হাততে ডেভেলপমেণ্টৰ ইছ্যুজ আছে আমি ডেভেলপমেণ্ট লৈ কথা পাতি থাকোঁ মানুহৰ সন্মুখত তেওঁৰতো একো ইছ্যুজ নাই তেওঁৰতো এটাই কাম থাকিব যে মানুহৰ ওপৰত কমেণ্ট কৰা মানুহৰ ওপৰত কঠোৰ মন্তব্য কৰা সেইটোৱে কাম থাকিব হয় ইতিমধ্যে যি বিজেপিৰ মধ্য হাইলাকান্দিৰ প্ৰাৰ্থী মিলন দাসৰ পৰা আমি তেওঁৰ নিৰ্বাচনী কেনেদৰে ৰণকৌশল চলাইছে তেওঁৰ পৰা আমি মন্তব্য ল'লোঁ আলকাপুৰ সমষ্টিৰ বিধায়ক হাজী নিজামুদ্দিন চৌধুৰীৰ লগত আমি তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ যি ৰণতংকা তেওঁ ইতিমধ্যে চলাই গৈছে আলকাপুৰ সমষ্টিত আমি তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম আলকাপুৰ সমষ্টিত তেওঁ কেনেধৰণে প্ৰচাৰ চলাই গৈছে ইতিমধ্যে আলকাপুৰ সমষ্টিৰ প্ৰত্যেক মানুহ এতিয়া ঘৰৰ পৰা ওলাই গৈছে এই নিৰ্বাচনৰ কাৰণে আৰু আলকাপুৰৰ মানুহে খালি সময়ৰ অপেক্ষাত আছে যে কেতিয়া ভোট হ'ব আৰু নিজাম চৌধুৰীৰ গলাত মালা পৰাই দিব এইটো হ'ল কথা ইতিমধ্যে বিজেপিৰ যি প্ৰাৰ্থী মুন স্বৰ্ণকাৰ তেওঁ ইতিমধ্যে ঈশান নিউজৰ আগত মন্তব্য দিছে যে বিগত 5 বছৰ আলকাপুৰ সমষ্টিত কোনো ধৰণৰ উন্নয়ন হোৱা নাই সমগ্ৰভাৱে লকডাউন আছিলে আলকাপুৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যেহেতু আপুনি এইটো সমষ্টিত 5 বছৰ প্ৰতিনিধি আছিলে আপুনি কি ক'ব এইটো সন্দৰ্ভত সি আলকাপুৰৰ ব্যাপাৰে কি জানে এই কেণ্ডিডেটৰ গড় ক'ত আমি নিজে জানা নাই আলকাপুৰে উন্নয়ন হৈছে না হোৱা নাই এইটোতো সি জানিব নোৱাৰে কাৰণ সি আলকাপুৰৰ মানুহ নহয় বেলেগ জেগাৰ পৰা আহিছে কমচে কম আলকাপুৰৰ পৰা তাৰ ঘৰ 100 কিলোমিটাৰ দূৰ সি আলকাপুৰতো উন্নয়ন হোৱা নাই হোৱা এইটো জানাৰ কোনো প্ৰশ্নই উঠে না তেওঁ কৈছে যে সমগ্ৰভাৱে লকডাউন আছিলে ইতিমধ্যে আপুনি 5 বছৰ সমষ্টিত বহুত উন্নয়ন কৰিছে বুলি ইতিমধ্যে আপুনি কৈছে কিন্তু যদি আপুনি এইবাৰো বিধায়ক নিৰ্বাচিত হয় আপোনাৰ মূল ইছ্যুবিলাক কি থাকিব এইটো সমষ্টিত সিহঁতে কৈছে আলকাপুৰ উন্নয়ন হোৱা নাই তাক যি মানুহে পঠাইছে আলকাপুৰ সমষ্টিত তাক সুধিলে গম পাই যাব সি ভিডিঅ' কনফাৰেন্স আসামৰ সকলো মানুহে দেখিছে যে কাজৰ বেলা মই 1 নম্বৰ হৈছোঁ এইটো কৈছে
তাৰ জানা নাথাকিলে জানিব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা। আৰু আলগাপুৰৰ আপুনি দেখিছে, আলগাপুৰৰ মই আলগাপুৰৰ 5 বছৰ নেতৃত্ব দিছোঁ, কিন্তু আলগাপুৰৰ 60% ৰাস্তাৰ কাম শেষ হৈ গৈছে। একেবাৰেতো সব সমাধান হোৱা মুস্কিল ভাই। আৰু পানীৰ প্ৰব্লেম আছে, কিছু শিক্ষা প্ৰতিষ্ঠানৰ প্ৰব্লেম আছে, আৰু বেকাৰত্ব দূৰ কৰাৰ এইটো প্ৰব্লেম আছে। এবাৰ যদি আপুনি বিধায়ক নিৰ্বাচিত হয়, আপোনাৰ মূল 3টা প্ৰধান কাম কি থাকিব এইটো সমষ্টিৰ কাৰণে? দেখক, মোৰতো বহুত এক আশা আকাংক্ষা নিয়া মই আছোঁ যে মোৰ সমষ্টিত আপোনালোকে জানে পেপাৰ মিল বন্ধ দিয়া মানে চব ল'ৰাবিলাক বেকাৰ হৈ গৈছে। তাক কামক কি কৰি লগাব, সেইটোৱে মূল উদ্দেশ্য। আৰু কিছুমান ৰাস্তাৰ প্ৰব্লেম আছে, জলৰ প্ৰব্লেম আছে, এইবিলাক চল্ভ। কিছু শিক্ষা প্ৰতিষ্ঠানৰ বহুত শিক্ষা প্ৰতিষ্ঠানৰ বাচ্চাবিলাকৰ লেখা পঢ়াৰ কাৰণে প্ৰব্লেম হৈছে, এইবিলাক আশা লৈয়া মই আজি আমাৰ সমষ্টিত চলাফেৰা কৰি আছোঁ। ইতিমধ্যে দেখা গৈছে যে আলগাপুৰ সমষ্টিত যথেষ্ট আপোনাৰ অনুৰাগী আছে। ইতিমধ্যে আপোনাৰ নিৰ্বাচনী প্ৰচাৰবিলাকো ইতিমধ্যে তুংগত উঠিছে। যিহেতু দ্বিতীয় পৰ্যায়ত আমাৰ এইটো সমষ্টিত অনুষ্ঠিত হ'ব, আৰু আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগত 26 তাৰিখে আপোনাৰ দলৰ সুপ্ৰিমো বদৰুদ্দিন আজমল আহি আছে। আপোনাৰ আজমল আপোনাৰ হৈ প্ৰচাৰ কৰিব এইটো সমষ্টিত, আৰু আপুনি যিহেতু 5 বছৰ এইটো সমষ্টিত নেতৃত্ব দিছে, আপুনি ভাবেনে যে বদৰুদ্দিন আজমলৰ প্ৰচাৰৰ দৰকাৰ আছে আপোনাৰ এইটো সমষ্টিত? দেখক, মোৰ দলৰ সুপ্ৰিমোতো আহিব, মই যিমানখিনি ভাল ক'ব চব ভোট দি দিব সেইটোতো বেলেগ কথা, কিন্তু সেইটোতো বেলেগ ছাবজেক্ট। মই কিমান এটা মহাগঠবন্ধনৰ টিকেট দিলোঁ, আৰু মোৰ সুপ্ৰিমো কি কাৰণত আহিব লাগে, দেখিব লাগে। অলপতো মনটো খুচি হ'ব আহিলে যে এই দলৰ বিধায়ক হয় মই, আৰু মোৰ দলৰ সুপ্ৰিমো আহিলে নিশ্চয় ভাল পাব মোক, মোৰ কাম কাজ দেখি ৰাইজ ক'ব কিমান কাম কৰিছোঁ, কিমান ভাল পায় মোক, সেইটোৱে মূল মুদ্দা। শেষৰটো প্ৰশ্ন আপোনাক, আলগাপুৰ সমষ্টিৰ ৰাইজে আপোনাক কিয় ভোট দিব? আলগাপুৰ সমষ্টিৰ ৰাইজে কি কাৰণত ভোট নিদিব? যি কাম 20 বছৰে হোৱা নাই সেইটো কৰি দিছোঁ আমি। আলগাপুৰৰ আপোনালোকে জানে, আলগাপুৰ ঘূৰি থাকক নাই, এটা 2টা জেগাত যাওক, গেলে গম পাব। আলগাপুৰৰ মানুহ চিনাৰ ভিতৰত সোমাই গৈছোঁ। আজি ভোট গণাৰ পিছত গম পাব আলগাপুৰৰ মানুহ কিমান ভাল পায় মোক। নহয়, প্ৰতিদ্বন্দ্বিতা ক'ত হ'ব? 30-40 হাজাৰে জিতাৰ পিছত আৰু প্ৰতিদ্বন্দ্বিতা ক'ত হ'ব? বিজেপি ফেক্টৰ হ'ব নেকি আপোনাৰ? নহয়, একো নহয়। হয়, ইতিমধ্যে আলগাপুৰ সমষ্টিৰ বিধায়ক হাজী নিজামুদ্দিন চৌধুৰীয়ে মন্তব্য কৰিছে যে তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কোনো নহয়, বিনা প্ৰতিদ্বন্দ্বিতাই তেওঁ এইবাৰ এইটো সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী লাভ কৰিব। আৰু আমাৰ লগত আলগাপুৰ সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী মুন স্বৰ্ণকাৰ বাইদেউ আমাৰ লগত উপস্থিত আছে। আমি পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম যে আলগাপুৰ সমষ্টিত যি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে তেওঁ ইতিমধ্যে, এই সন্দৰ্ভত কিছুমান কথা জানিব বিচাৰিম তেওঁৰ পৰা। আমি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী, আৰু ভাৰতীয় জনতা পাৰ্টী এটা কেডাৰ বেছড পাৰ্টী, সাংগঠনিক ভিত্তি যথেষ্ট ধুনীয়া আলগাপুৰত, যাৰ কাৰণে আমাৰ প্ৰচাৰ কাৰ্যসূচী ধুনীয়া চলি আছে। ইতিমধ্যে যিহেতু আপোনাৰ অন্তিম মুহূৰ্তত আপোনাক এইটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাবৰ কাৰণে বিজেপিয়ে আপোনাক প্ৰাৰ্থিত্ব দিছে, আৰু এইটো সমষ্টিত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী মই নিজেই, বিকজ মোৰ ভাগ্যই মোক য'ৰলৈকে টানে মই তালৈকে যাব পাৰিম, আৰু আলগাপুৰবাসী ৰাইজৰ আশীৰ্বাদ আছে মোৰ লগত, মোৰ বিশ্বাস। সকলো কাৰ্যকৰ্তা যথেষ্ট সহযোগিতাৰে কাম কৰি আছে। এইটো সমষ্টিত যদি আপুনি বিধায়ক নিৰ্বাচিত হয়, আপোনাৰ মূল প্ৰাধান্য কি থাকিব এইটো সমষ্টিৰ উন্নয়নৰ? চাওক, ইয়াত উন্নয়নৰ নামত কমপ্লিটলি লকডাউন, নট অনলি আলগাপুৰ, হাইলাকান্দি জিলাখনে লকডাউন হৈ আছে উন্নয়নৰ নামত। যিহেতু 3টা সমষ্টিতে তালাচাবিৰ বিধায়ক আছিলে বিগত 5 বছৰ, তেওঁলোকে কেতিয়াও জনসাধাৰণৰ সুবিধাৰ্থে একো নকৰিলে,
আজি ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কেন্দ্ৰত আছে। অসমত বিগত 5 বছৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আছিলে আৰু সেই সময়ছোৱাত আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে আমাৰ মানে প্ৰভাৱশালী মন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত PWD ডিপাৰ্টমেণ্টত বিশেষকৈ সকলোবোৰ গাঁৱে ভূঞে ভিতৰে বাগান এলেকাত সকলোবিলাকৰ আলি পদূলিবোৰ পকা কৰা হৈছে, পকীকৰণ কৰা হৈছে। কিন্তু আপোনালোকে আলগাপুৰ সমষ্টিটোতে খালি ঘূৰি চাওক, ভিতৰ গাঁও চোৱাবিলাকততো নাই, একেবাৰে ৰাস্তাই নাই, একদম চহৰতো নাই। যাৰ কাৰণে ইয়াত মানে ডেভেলপমেণ্টটো বহুত ডাঙৰ ইছ্যু হৈ থিয় হৈছে। ৰাস্তা পদূলি নাই, খোৱা পানীৰ সমস্যা আছে, ইলেক্ট্ৰিফিকেশ্যনৰ সমস্যা আছে, এটা হস্পিটেল নাই, এটা ভাল ইনষ্টিটিউট নাই। আপোনালোকে চবেই জানে বৰাক উপত্যকাৰ এটা সম্পদ হিচাপে পৰিচিত আমাৰ যিটো পেপাৰ মিল আছে, পেপাৰ মিলৰ বিষয়টো তেখেত এই সমষ্টিৰ বিধায়ক হয়। তেখেতে যদি চেষ্টা চলালেহেঁতেন, তেখেতে যদি এছেম্বলিত এই বিষয়টোৰ ওপৰত আলোচনা কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় কিবা এটা সদ উত্তৰ জনসাধাৰণে পালেহেঁতেন। কিন্তু তেখেতক আমি কেতিয়াও পোৱা নাই যে আমাৰ তেখেত যিটো সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ গৈছে, যিবোৰ ৰাইজে তেখেতক বিধায়ক নিৰ্বাচিত কৰিছে, সেইসকলৰ সুবিধাৰ্থে কৰিবলগীয়া কাম একোৱে তেওঁ কৰা নাই। গতিকে মই ভাবোঁ যে এইবাৰ আলগাপুৰবাসী ৰাইজ ডেভেলপমেণ্টক মূল ইছ্যু মানি পেলাই আৰু এটা ডেভেলপড আলগাপুৰ, এটা ডিজিটেল আলগাপুৰ, এটা মডেল আলগাপুৰ বনাবৰ কাৰণে সকলোৱে একেলগে মিলি এইবাৰ ভাৰতীয় জনতা পাৰ্টিকে জয়যুক্ত কৰিব। আলগাপুৰৰ 90% ৰাস্তা ডেমেজড। তেখেতক মই চেলেঞ্জ কৰিছোঁ, তেখেত মিডিয়া লওক, মোৰ লগত ওলক, তেখেতৰ যদি চকুৰ পাৱাৰ কমিছে আমি আৰু ভালকৈ পোহৰ কৰি দেখুৱাই দিম যে তেখেতে বিগত 5 বছৰ কেনেকৈ মানুহক ঠগি নিজৰ বিল্ডিং ঘৰ সাজিছে। তেখেত এইখন সমষ্টিৰ বিধায়ক হৈ পেলাই এবাৰো চিন্তা কৰিব নোৱাৰিলেনে যে তেখেত ইমান ডাঙৰ এটা বিল্ডিং বনাইছে, এটা আপোনাৰ তাৰ হোটেলৰ ৰূপ দি পেলাই আৰু আলগাপুৰৰ মানুহক বুৰ্বক বনাই পেলাই এইখিনি তেওঁ ঠগি অৰ্জিত কৰা ধন লৈ পেলাই এই বিল্ডিংসমূহ তেখেতে বনাইছে। বিগত 5 বছৰ তেওঁ কি জাত পাতৰ ৰাজনীতি কৰিছে বুলি আপুনি ভাবে? ভেৰি অবভিয়াছলি AIUDF দলটোৱে হ'ল জাত পাতৰ ৰাজনীতি কৰা দল। আপোনালোকে শুনা নাই নেকি বদৰুদ্দিন আজমলে কি বক্তব্য দি আছে? তেখেতৰ বক্তব্যত কি প্ৰমাণ হয়? তেখেতে ভাৰতবৰ্ষক পাকিস্তান বনাম বুলি কৈছে, তেখেতে গোটেই হিন্দু মানুহক মুছলমান বনাম বুলি কৈছে। তেখেতৰ এইবোৰ ভাৰ্চনত কি ওলাই আহে? আপুনি কওক না, কোন কোৱালিটিত এই বিধায়কজন বিধায়ক হোৱাৰ যোগ্যতা আছে? তেখেতৰ কোন কোৱালিটিয়ে তেখেতক বিধায়ক বনাইছে AIUDFৰ পৰা? এইটো সমষ্টিৰ বহুত কাম কাজ আজিলৈকে বাকী আছে। আপুনি কোৱা মতে কিছুমান অঞ্চল আছে তেওঁ আজিলৈকে গৈ পোৱা নাই। সেইটো অঞ্চলত আপুনি কেনেধৰণে উন্নয়ন কৰিব যদি আপুনি বিধায়ক নিৰ্বাচিত হয়? গোটেই আলগাপুৰ অকল উন্নয়নে কৰিবলৈ আছে। উন্নয়ন কি কৰিবলৈ আছে? গোটেই আলগাপুৰটো ভাঙি থৈ দিয়া হৈছে, টুকুৰা কৰি থৈ দিয়া হৈছে। মানুহক জাত পাতৰ নামত বিভাজিত কৰি ইটো মানুহক সিটো মানুহৰ লগত ভয় শংকাৰ মাজত জীৱন যাপন কৰিব লগা হৈছে। গতিকে উন্নয়নটো পাছত হ'ব। আগত যিবোৰ মষ্ট এচেঞ্চিয়েল বস্তু, মানুহক জীয়াই থাকিবৰ কাৰণে কি লাগে? পানী লাগে। ইয়াত পানী নাই। মানুহক ভালকৈ এটা অসুখ বিসুখ হ'লে এটা ভাল ওচৰতে এটা ভাল হস্পিটেল লাগে, এটা হস্পিটেল নাই। তেখেতৰ ক্ষমতা আছে নেকি? তেখেত ক'ব পাৰিব নেকি কোনোবা এটা ইনষ্টিটিউট তেখেত ইয়াত গঢ় দিছে? এটা ইনষ্টিটিউট লাগে শিক্ষিত সমাজ বনাবৰ কাৰণে, এটা ভাল ইনষ্টিটিউশ্যন নাই ইয়াত। আপুনি কোন ফালৰ পৰা ক'ব? ইলেক্ট্ৰিচিটিৰ ইমান সমস্যা। আজি তাৰিখত মানুহৰ ক'ৰবাত কাৰেণ্ট নথকা গ্ৰাম আপোনালোকে পাব নেকি? যাওক না মধ্য অসমত, যাওক উজনি অসমত, নাই নহয় তেনেকুৱা। কিন্তু আপুনি এই আলগাপুৰ সমষ্টিটোত চাওক, ইমান বেয়াকৈ তেওঁ এই আলগাপুৰ সমষ্টিক ধ্বংসৰ পথেলে পেলাই দিছে। এতিয়াও মানুহ বুৰ্বক হৈ থকা নাইতো। তেখেতৰ ভুৱা ফটুৱা কিছুমান কথাত মানুহ তেখেতৰ এই একদম হোপলেছ যিবোৰ কথা তেখেত কৈছে, সেইবিলাকৰ ওপৰত মানুহ ভুল নাযায়তো। যদি AIUDFৰ মহাজোঁটৰ প্ৰাৰ্থী নিজামুদ্দিন চৌধুৰীক ভোট নিদিয়ে ৰাইজে,
মানে ভোট যদি নিদিয়ে আৰু আপোনাক যদি ভোট দিয়ে তাৰ দুটা ব্যৱধান কি হ'ব AIUDFক ভোট নিদিয়াৰ কাৰণ আৰু বিজেপিক ভোট দিয়াৰ কাৰণ সেই দুটা ব্যৱধান কি হ'ব AIUDFক আলগাপুৰবাসী ৰাইজে ভোট নিদিয়ে যেহেতু AIUDF এটা কমপ্লিটলি সাম্প্ৰদায়িক দল AIUDFক যিজনে নেতৃত্ব দি আছে সেই ব্যক্তিজনৰ দিনক দিন তেখেতে অকল সাম্প্ৰদায়িক কথাবোৰে সাম্প্ৰদায়িক মানে হেৰি সৃষ্টি কৰিব পৰা কথাবোৰ কৈ আছে আৰু ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হৈছে মাননীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আৰু যেতিয়াৰ পৰা অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হৈছে আপোনালোক মানে মিডিয়া ফালৰ পৰাও আপোনালোকে লক্ষ্য কৰিছে যে যথেষ্ট উন্নয়ন হৈছে যথেষ্ট ডেভেলপমেণ্ট হৈছে যেহেতু ডেভেলপমেণ্টৰ নামত আলগাপুৰত লকডাউন হৈ গৈছে ডেভেলপমেণ্টক ইস্যু ধৰি পেলাই পাব্লিকে ইয়াৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিব ইয়াত AIUDFৰ কোনো তুলনাই নাহে